সহবিরে ধুপুরি লোক সবার মানসি আমরারে হিন্দু মুসলমান দেখিছেনে এতিয়া সকলোৱে এনেকে এনেকে কৰিব হা আমি ইনকিলাব 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 জয় অসম জয় অসম वेलकम वेलकम आगे बढ़िए हम आपके साथ हैं अखिल गगन वेलकम वेलकम अखिल गगन जिंदाबाद अखिल गगन वेलकम अखिल गगन जिंदाबाद अखिल गगन वेलकम अखिल गगन वेलकम শ্রদ্ধেয় রাইজ আমার বিধায়ক মহোদয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ সাহেবক এখনি ফুলাম গামোচাৰে অতিথিক আপ্যায়ন কৰিছে সকলে এটা জোৰদাৰ হাত চাপৰি দিব লাগে এই সভাতে আমাৰ স্থানীয় বিধায়ক তথা জনপ্ৰিয় যুৱ নেতা আব্দুল সুবহান সভাপতি ৰাইজৰ দল শাহজালাল সর্দার ধুবুৰী মঞ্জুৰ ৰহমান থেংক ইউ এতিয়া আমাৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতিয়ে কৈ দিব অখিল দাই আৰম্ভ কৰিব আমি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল দাৰ ভাষণ শুনাৰ কাৰণে আপোনাৰ ৰৈ আছে আমি নকৈ ডাইৰেক্ট অখিল দাক দিছোঁ হ'ব না ঠিক আছে পোনে পোনে মোৰ কথাখিনিলৈ যাব খুজিছোঁ দেই কেইদিনমানৰ আগতে মই যোৰহাটত আছিলোঁ যোৰহাটত আমি গৌৰৱ গগৈক ইলেকশ্যনত উঠাইছোঁ গম পাইনে গৌৰৱ গগৈ মই আপোনালোকক বুকুত হাত থৈ কৈছোঁ উজনি অসমৰ খিলঞ্জীয়া অসমীয়া মানুহে এইবাৰ বিজেপিক বিদায় দি গৌৰৱ গগৈক এইবাৰ নিৰ্বাচিত কৰিছে ডিব্ৰুগড়ত আমি লুৰিণজ্যোতি গগৈক উঠাইছোঁ গম পায়নে নাই লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত মই খাটাংকৈ কৈছোঁ আপোনালোকক যে ডিব্ৰুগড়তো আমাৰ লুৰিণজ্যোতি জিকিব তাৰপিছত মই কৰিমগঞ্জ কৈছিলোঁ কৰিমগঞ্জত সকলো মুছলমান মানুহে সিদ্ধান্ত লৈছে যে নাই আমি AIDF-ক নিদিওঁ য'তে AIDF-এ কেম্পেইন কৰিবলৈ গৈছে মানুহবিলাকে খেদিছে AIDF-ক আৰু একদম খাটাং থাকক যে হাফিজ ৰছিদ আহমেদ চৌধুৰী আমাৰ কৰিমগঞ্জত জিকিব এইমাত্ৰ মই নগাঁৱৰ ইলেকশ্যন হৈ আছে এইমাত্ৰ মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত কথা পাতিলোঁ একদম মই খাটাংকৈ কৈছোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও নগাঁৱত জিকিলে একদম স্পষ্টকৈ এটা কথা খাটাং থাকিব যে এই যে প্ৰত্যেকটো সমষ্টিতে মই যিমানকেইটা সমষ্টিলৈ গৈছোঁ বাকী চবলৈকে যোৱা নাই কাৰণে মই নকওঁ যলৈকে গৈছোঁ সকলোতে কৈছে যে বিজেপিক আমি বিদায় দিম কেলে কৈছে যে বিজেপিৰ অত্যাচাৰ বেছি হৈছে বিজেপিৰ দাদাগিৰি বেছি হৈছে বিজেপিৰ গুণ্ডাগিৰি বেছি হৈছে আৰু বিজেপিয়ে আমাক মানুহ বুলি নমনা হৈছে গতিকে বিজেপিক বিদায় দিব লাগেনে নাই লাগে নাই বিজেপিক বিদায় দিব লাগে সঁচাকে আৰু বিজেপিৰ বন্ধু বদৰুদ্দিন আজমলক এইটো অলপ কমকৈ চিঞৰিছে লাগেনে নাই বদৰুদ্দিন আজমলক বিদায় দিব লাগে শ্ৰদ্ধেয় ৰাইজ 2024 চনৰ নিৰ্বাচনটো ভাৰতৰ ইতিহাসৰ 1947 চনৰ পিছৰ পৰা যিমান ইলেকশ্যন হ'ল তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আটাইতকৈ জটিল আৰু আটাইতকৈ মাৰাত্মক ইলেকশ্যনটোৱে হ'ল এইবাৰ অনুষ্ঠিত হৈ থকা 2024 চনৰ নিৰ্বাচন এইবাৰ নিৰ্বাচনত যদি বিজেপি আৰু RSS জিকে তেতিয়াহ'লে ভাৰতৰ সংবিধানখন আৰু এই সংবিধান হৈ নাথাকে
যদি বিজেপি জিকে ভাৰতত আৰু গণতান্ত্ৰিক ব্যৱস্থা নাথাকে 2025 চনত RSSৰ জন্ম হোৱা 100 বছৰ পূৰ হ'ব। জন্ম শতবৰ্ষ 2025 চনত RSSৰ বিজেপিৰ যিটো মূল দল RSSৰ 100 বছৰ পূৰ হ'ব 2025 চনত। আৰু 2024 চনত যদি বিজেপি জিকে তেতিয়াহ'লে 2025 চনত ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব। হয়নে নহয় বাৰু? হয়নে নহয়? হয়নে নহয়? মই এতিয়ালৈকে দুটা কথা ক'লো। বিজেপি সম্পূৰ্ণৰূপে গুণ্ডাৰ দলত পৰিণত হৈছে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? কোনেও এটা বাক্য ক'ব নোৱাৰে। বস্তুৰ দাম বাঢ়িছে। 1 কেজি নিমখৰ দাম আগতে আছিলে 3 টকা বিজেপি অহাৰ আগতে। এতিয়া 1 কেজি নিমখৰ দাম কিমান? ক'ত 10 টকাত নিমখ পায়? হ্যাঁ 30 টকা 1 কেজি নিমখৰ দাম এতিয়া 30 টকা। পেকেট নিমখ মানুহে খাব পৰা ভাল নিমখটোৰ দাম এতিয়া 30 টকা। হয়নে নহয়? 30 টকা। যদি 1 কেজি নিমখৰ দাম 3 টকাৰ পৰা 30 টকালৈকে বাঢ়িলে বিজেপিৰ দিনত কিমান টকা বাঢ়িলে নিমখৰ দাম? 27 টকা। 10 গুণ বাঢ়িলে নিমখৰ। পৃথিৱীত ক'ৰবাত 3 টকাৰ বস্তু এটাৰ দাম 27 টকা বাঢ়ে নেকি? হা? এটা অদ্ভুত মূল্য বৃদ্ধি হৈছে নে নাই? আগতে কেতিয়াও নোহোৱা মূল্য বৃদ্ধি হৈছে নে নাই? হৈছে। কিন্তু তাৰ বিৰুদ্ধে যদি আপুনি এটা শব্দ কয়, যদি মূল্য বৃদ্ধিৰ বিৰুদ্ধে যদি আপুনি এটা শব্দ কয়, তেতিয়াহ'লে আপোনাৰ ঠিকনা হ'ব জেইল। হয়নে নহয়? বিজেপি যে আহিলে, অহাৰ পাছত 5টা বছৰৰ ভিতৰত মোক 3 বছৰ জেলত ৰাখিলে। হয়নে? বিজেপি প্ৰথম আহিয়ে মোক লগালে NSA নেশ্যনেল ছিকিউৰিটি এক্ট, তাত মোক ৰাখিলে 6 মাহ জেল ডিব্ৰুগড় জেলত। তাৰপিছত মাজত আৰু কেইবাবাৰ 6বাৰমান 7বাৰমান আৰু জেলত দিলে। তাৰপিছত লাষ্টত কি কৰিলে? লাষ্টত এইবাৰ NIA লগালে। লগাই 1 বছৰ 8 মাহ একেৰাখে জেলত ৰাখিলে। হয়নে? মোৰ দোষটো কি আছিলে? মোৰ দোষটো দুটাই দোষ আছিলে বিজেপি চৰকাৰৰ দিনত। 1 নম্বৰ মই কৈছিলোঁ, প্ৰথমবাৰ মোক যেতিয়া জেল দিছিলে, মই প্ৰথমবাৰ কৈছিলোঁ যে কাজিৰঙাত যিটো উচ্ছেদ কৰিছে, কাজিৰঙাৰ মানুহবিলাকৰ ঘৰটো যি ধৰণে ভাঙি দিছে, এইটো অন্যায়। কাৰণ কাজিৰঙাৰ যিবিলাক মানুহৰ ঘৰ ভাঙিছে তেওঁলোকৰ 1965 চনৰ মাটিৰ ম্যাদী পট্টা আছে। 1965 চনৰ যদি মাটিৰ ম্যাদী পট্টা থাকে তেওঁলোক বিদেশী নেকি? তেওঁলোক বিদেশী হ'ব পাৰে নেকি? বিজেপি চৰকাৰে কৈছিলে যে কাজিৰঙাত বিদেশীয়ে মাটি দখল কৰিছে, গতিকে কাজিৰঙাৰ পৰা আমি বিদেশী খেতিম। মই কৈছিলোঁ যে নহয়, সেইখিনি হ'ল ম্যাদী পট্টা থকা মাটি, গতিকে তেওঁলোকক খেদাটো আইনৰ ক'তো লিখা থকা নাই। যেতিয়া এই কথা মই কৈছিলোঁ, তেতিয়া মোক কৈছিলে যে ই অখিল উদ্দিন। অখিল গগৈ নহয়, ইয়াৰ নাম অখিল উদ্দিন। কৈছিলে নে? তাৰপিছত কি কৈছিলে? মোক কৈছিলে যে ই জাতিৰ শত্ৰু, কৈছিলে যে ই ৰাষ্ট্ৰদ্ৰোহী, আৰু এই বুলি ধৰি লৈ মোক 6 মাহৰ কাৰণে জেলত ৰাখিছিলে। ৰাইজ 6 মাহৰ কাৰণে, 6 মাহৰ কাৰণে জেলত ৰাখিছিলে। সেইটো প্ৰথম। তাৰপিছত যেতিয়া কাখন হোৱাৰ আগতে কেব বুলি কৈছিলে নাই, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, সেই বিলখনৰ যেতিয়া বিৰোধিতা কৰিছিলোঁ, তেতিয়া মোক NSA নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত একো প্ৰশ্ন নকৰাকৈ এনেই 6 মাহ জেলত ভৰাই থৈছিল। এতিয়া অসমৰ মানুহে কোনেও মাত পাতিব নোৱাৰে। কোনোবাই যদি কয় যে বিজেপি চৰকাৰে বেয়া কাম কৰিছে, কি বেয়া কাম? যে সংখ্যালঘু মানুহৰ মাদ্ৰাছা ভাঙিছে, এইটো বেয়া কাম, তেতিয়াহ'লে ক'ব যে ই জাতিদ্ৰোহী, ইয়াক জেলত ভৰাই থওক। হয়নে নহয় কওক? যদি কয় যে বিজেপি চৰকাৰে বেয়া কাম কৰিছে, কি বেয়া কাম? মানুহৰ ঘৰ ভাঙিছে, উচ্ছেদ কৰিছে, বুলডোজাৰিং কৰিছে, তেতিয়া কয় যে এইটো জাতিদ্ৰোহী, ইয়াক জেলত ভৰাই থওক। কয় নে নকয়? কয় নে নকয়? কয় নে নকয়? এইটো গুণ্ডাগিৰি হয় নে নহয়? এইটো আইনৰ শাসন হয় জানো? এয়া গণতান্ত্ৰিক শাসন হয় জানো? নহয়, এয়া অকল গুণ্ডাগিৰি, এয়া পিয়ৰ গুণ্ডাগিৰি, এয়া দাদাগিৰি। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে অসমত দাদাগিৰি কৰিছে, হয়নে? আৰু সেই দাদাগিৰিক উফৰাবৰ কাৰণে 2024 চনৰ লোকসভা নিৰ্বাচনত আমি বিজেপিক পৰাভূত কৰিব লাগিব।
হয়নে নহয়? আজি অসমৰ সংখ্যালঘু ৰাইজৰ অৱস্থা কি কৰিছে? আজি অসমৰ সংখ্যালঘু ৰাইজ কলেও যাব নোৱাৰে। গুৱাহাটীত গৈ যদি কিবা এটা কাম বিল্ডিঙৰ কাম কৰিবলৈ গৈছে, তাতো যদি টুপি আৰু দাড়ি দেখিছে, তেতিয়াহ'লে তেওঁক বিদেশী বুলি ভাবি সেই কাম কৰিবলৈ যোৱা ল'ৰাজনে সদায় জীৱনৰ মৃত্যুৰ লগত যিকোনো সময়তে সন্মুখীন হ'ব পাৰে বুলি ভয়ে ভয়ে থাকিবলগীয়া হৈছে। হৈছেনে? ডিব্ৰুগড়লৈ যেতিয়া কাম কৰিবলৈ গৈছে, মোৰ যোৰহাটলৈ যেতিয়া খেতি কৰিবলৈ গৈছে, য'তেই গৈছে, যদি কোনোবাই আনকি ইটা ভাটাটো কাম কৰিবলৈ গৈছে, আটাইতকৈ কষ্ট কৰা কামবিলাক কৰিবলৈ যেতিয়া গৈছে, যদি কেনেবাকৈ কোনোবাই গম পাইছে এইবিলাক মুছলমান মানুহ, এইবিলাক ধুবুৰীৰ পৰা আহিছে, এখেতসকল বৰপেটাৰ পৰা আহিছে, তেতিয়াহ'লে তেওঁলোকক বিদেশী বুলি কাণত ধৰাই থৈ দিছে। হয়নে? প্ৰত্যেকজন সংখ্যালঘু মানুহ বিজেপি চৰকাৰৰ দিনত জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছেনে নাই? ভুগিছেনে নাই ৰাইজসকল? ভুগিছেনে নাই? প্ৰত্যেকজন সংখ্যালঘু মানুহ হওক ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ শাসনকালত, সেয়া দিল্লী হওক, সেয়া গুজৰাট হওক, সেয়া উত্তৰ প্ৰদেশ হওক, সেয়া অসম হওক, সেয়া অৰুণাচল প্ৰদেশ হওক, প্ৰত্যেকখন ঠাইতে প্ৰত্যেকজন সংখ্যালঘু ৰাইজক কেতিয়া ভয়ত কটাবলৈ বাধ্য কৰিছে। হয়নে নহয়? হয়নে নহয়? যেনে তেনে জীৱটো লৈ জীয়াই আছে এতিয়া সংখ্যালঘু ৰাইজ। মান সন্মান বুলিতো বাদেই দিয়ক, মান সন্মানটো একোৱেই নাইকিয়া কৰি দিলে। কেলে কৰিবলৈ পাইছে? যদি অসমৰ মুখ্যমন্ত্ৰীজনে কয় যে যেতিয়া মই ধুবুৰীলৈ যাওঁ, যেতিয়া মই বৰপেটালৈ যাওঁ, তেতিয়া মোৰ বাংলাদেশলৈ যোৱাৰ নিচিনা লাগে, কয় নে নকয়? কোনে কয়? কোনে কয়? কোনে কয়? কোনে কয়? কয়নে? যদি তেনেকৈ কয়, তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰীজনে গণতান্ত্ৰিক কাম কৰিছেনে? সেই মুখ্যমন্ত্ৰীজনে সংবিধানৰ মতে কাম কৰিছেনে? যেতিয়া সংখ্যালঘু আই মাতৃসকলক কয় যে মুছলমান মহিলাৰ একমাত্ৰ কামটো হ'ল সন্তান জন্ম দিয়া, আৰু সংখ্যালঘু মহিলাবিলাক হ'ল সন্তান জন্ম দিয়াৰ যন্ত্ৰ, কয় নে নকয়? কয় নে নকয়? তেতিয়া কোনোবা সংখ্যালঘু মানুহ সন্মান সহকাৰে জীয়াই থাকিব পাৰিব? নিৰাপদে জীয়াই থাকিব পাৰিব? নোৱাৰে। এতিয়া সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজক এনেকৈ নিৰাপত্তাহীনতাত ভোগাই পেলোৱা হৈছে। হয়নে ৰাইজ? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়? হয়নে? শ্ৰদ্ধেয় ৰাইজ, সেইকাৰণে আমি আপোনালোকক ক'বলৈ আহিছোঁ দুটা কথা। নাম্বাৰ 1, ভাৰতৰ যদি সংবিধান বচাব লাগে, ভাৰতক যদি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ কৰি ৰাখিব লাগে, ভাৰতত যদি হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো মানুহ যদি একেলগে বসবাস কৰিব লাগে, ভাৰতত যদি সকলোৱে সুখে শান্তিৰে বসবাস কৰিব লাগে, তেতিয়াহ'লে আমি ভাৰতৰ ৰাজনীতিৰ পৰা বিজেপিক বিদায় দিব লাগিব। লাগিবনে নাই? চবে হাত চাপৰি বজোৱা নাই, অলপ গণ্ডগোল আছে। লাগিবনে নাই? বিজেপিক বিদায় দিব লাগিবনে নাই? বিজেপিক বিদায় দিব লাগিবনে নাই? লাগিব। হয়নে? আজিৰ দিনটোত বস্তুৰ যদি মূল্য হ্ৰাস কৰিব লাগে, আমাৰ দেশখন যদি কোম্পানীৰ হাতত বিক্ৰী কৰি দিব নালাগে, তেতিয়াহ'লে আমাৰ ভাৰতৰ পৰা বিজেপিক আমি বিদায় দিব লাগিব। ৰাইজ লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? নম্বৰ 2। নম্বৰ 3, যদি দেশত যদি আমি সকলোৱে সুখে শান্তিৰে বসবাস কৰিব লাগে, সংখ্যালঘু ৰাইজেও মৰ্যাদা সহকাৰে যদি বসবাস কৰিব লাগে, এখন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ নিচিনাকৈ যদি সকলোৱে সন্মান পাব লাগে, তেতিয়াহ'লে প্ৰথম আৰু প্ৰধান কামটো হ'ব বিজেপিক 2024 চনৰ নিৰ্বাচনত বিদায় দিয়া। যদি 2024 চনৰ নিৰ্বাচনত আমি বিজেপিক বিদায় দিব পাৰোঁ, তেতিয়াহ'লে ভাৰতত আমি সকলোৱে সুখে শান্তিৰে বসবাস কৰিব পাৰিম। আৰু যদি 2024 চনত আমি বিজেপিক বিদায় নিদি বিজেপিক যদি আকৌ ক্ষমতা দিওঁ,
তেতিয়াহ'লে 2025 চনৰ পৰা হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ'ব আৰু হিন্দু ৰাষ্ট্ৰত সকলো গণতান্ত্ৰিক মানুহে এই ফেচিবাদীহঁতৰ মাৰ খাই জীয়াই থাকিব লাগিব। হয়নে নহয় কওক আপোনালোকে? হয়নে নহয় আপোনালোকে কওক? হয়নে নহয় কওক? হয়নে নহয় কওক? হয়। তেতিয়াহ'লে আপোনালোকে সকলোৱে সিদ্ধান্ত লওক। আমি আহক সকলোৱে সিদ্ধান্ত লওঁ। মই কংগ্ৰেছক ভাল পাই ইয়ালৈ অহা নাই। জীৱনত মই এতিয়ালৈকে 36 বাৰ জেল গৈছোঁ আৰু তাৰ ভিতৰত 20 বাৰ মোক কংগ্ৰেছে জেল দিছে, 16 বাৰ মোক বিজেপিয়ে জেল দিছে, 20 বাৰ মোক কংগ্ৰেছে জেল দিছে সদায়। আনকি ৰকিবুল হুছেইন যাক মই এতিয়া ভোট দিবলৈ ক'বলৈ আহিছোঁ, হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনকে মই আটাইতকৈ বেছি বিৰোধিতা কৰিছিলোঁ। কিন্তু তাৰ পাছতো আজি আপোনালোকৰ ওচৰলৈ আহি ক'বলৈ আহিছোঁ যে ৰকিবুল হুছেইনক ভোট দিয়ক, ইণ্ডিয়া মৰ্চাক ভোট দিয়ক, কংগ্ৰেছ দলক ভোট দিয়ক। কেলে? যদি আপুনি সঁচাকৈ আজি ইণ্ডিয়া মৰ্চাক ভোট নিদিওঁ আৰু বিজেপি যদি আকৌ জিকিবলৈ কয়, দেশত গণতন্ত্ৰ বোলা বস্তুটো আৰু নাথাকিব। সেইকাৰণে আমি ক'বলৈ আহিছোঁ যে কংগ্ৰেছ দলক ভোট দিব লাগিব। কেতিয়াও ভুল নকৰিব আপোনালোকে, কেতিয়াও ভুল নকৰিব। কাৰো চক্ৰান্তত ভৰি নিদিব, কাৰো কথা নুশুনিব। হিন্দু হওক মুছলমান হওক, যদি সঁচাকৈ আপুনি দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব খোজে, দেশত যদি প্ৰত্যেকজন মানুহৰ সম অধিকাৰ প্ৰতিষ্ঠা কৰিব খোজে, দেশত যদি প্ৰত্যেকজন মানুহৰ বাক স্বাধীনতা ৰক্ষা কৰিব খোজে, তেতিয়াহ'লে আমি সকলোৱে মিলি এইবাৰ বিজেপিক বিদায় দিবই লাগিব ৰাইজক। হয়নে নহয়? আমি সকলোৱে এইবাৰ বিজেপিক বিদায় দিব লাগিব। প্ৰত্যেকজন মানুহ, ভাৰতৰ প্ৰত্যেকজন মানুহক বিজেপিয়ে মুখত চিলাই মাৰি দিছে। প্ৰত্যেকজন মানুহৰ বাক স্বাধীনতা হৰণ কৰি পেলাইছে। হয়নে নহয়? যদি আপুনি কয় যে গেছ চিলিণ্ডাৰৰ দাম 410 টকা আছিলে আৰু 410 টকাৰ পৰা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা কৰিছে, তেতিয়াহ'লে আপোনাক ক'ব যে আপুনি হিন্দু বিৰোধী, আপুনি ৰাষ্ট্ৰদ্ৰোহী আৰু আপোনাক গ্ৰেপ্তাৰ কৰিব। হয়নে? আপুনি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো বাদেই দিয়ক। যদি ফেচবুকত এটা বাক্য বিজেপি চৰকাৰৰ বিৰুদ্ধে আপুনি লিখে, লগে লগে আপোনাৰ ঘৰত গৈ পুলিচ পাবগৈ, আপোনাক ফেচবুক বন্ধ কৰিবলৈ দিব আৰু নহ'লে আপোনাক জেললৈ দলিয়াই পেলাই দিব। এইটোৱে চৰকাৰ হয়নে নহয়? আজিৰ দিনত আজি অসমৰ মানুহৰ অৱস্থা এইটোৱে হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মানুহৰ গণতান্ত্ৰিক অধিকাৰ অসমত আজি আছেনে? আছেনে নাই? আছেনে নাই? নাই। যদি গণতন্ত্ৰ ৰক্ষা কৰিব লাগে, দেশক যদি বচাব লাগে আৰু সংখ্যালঘু মানুহ যদি সন্মান সহকাৰে বসবাস কৰিব লাগে, তেতিয়াহ'লে বিজেপিক আমি আমাৰ দেশৰ পৰা বিদায় দিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? আৰু যদি বিজেপিক সঁচাকৈ বিদায় দিব খোজে, তেতিয়াহ'লে আৰু এটা দলক বিদায় দিব লাগিব। কি নাম দলটো? সেই দলটোৰ নাম AIUDF। হয়নে? বিজেপিৰ লগে লগে AIUDFক বিদায় দিব লাগিবনে নাই? কালি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে মই যদি MP হওঁ, অসমত আকৌ নতুনকৈ 300খন মাদ্ৰাছা বনাম। কৈছে? কেলে কৈছে? মাদ্ৰাছা বনাবলৈ কৈছে নেকি? নাই কোৱা। বিজেপিয়ে যাতে অসমীয়া মানুহে যাতে ভয় খায় আৰু বিজেপিয়ে যাতে বেছিকৈ ভোট পায়, তাৰ কাৰণে বদৰুদ্দিন আজমল। হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই কথা কৈছেনে নাই? কৈছেনে নাই? গতিকে যিজন মানুহে বিজেপিক সহায় কৰে, সেই মানুহজন জাতিৰ শত্ৰু হয়নে নহয়? তেওঁ মুছলমানৰ শত্ৰু নহয়, হয়নে নহয়? তেওঁ মুছলমান জাতিৰ গাদ্দাৰ হয়নে নহয়? বেয়া পাইছে নেকি? বেয়া পাইছে নেকি? বেয়া পাইছে নেকি আপোনালোকে? মই আপোনালোকক খতাংকে এটা কথা ক'ব পাৰোঁ, বেয়া পালেও মইতো বেয়া পোৱা কথাই কওঁ। আপোনালোকে বেয়া পালেও মই এটা কথা কওঁ, বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIUDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। আৰু সদায় সাম্প্ৰদায়িক দলে ইটোৰ লগত সিটোৱে কথা পাতি পাতি কাম কৰে। বুজিছেনে? কাৰণ দুইটাই বিচাৰে যে যদি এখিনি মানুহ হিন্দু হৈ যাওক, এখিনি মানুহ মুছলমান হৈ যাওক, তেতিয়া আমি দুইটাই ভোট পাম, মাজত আৰু কোনো নাথাকে।
কথাটো বুজিছেনে? এই কামটোকে তেওঁলোকে সদায় কৰি আহিছে, হয়নে নহয় কওক? হয়নে নহয় কওক? হয়নে নহয় কওক? যেতিয়াই বিজেপিয়ে কিবা এটা কাম কৰিবলৈ লয়, ইলেকশ্যন হোৱাৰ লগে লগে বদৰুদ্দিন আজমলে এনেকুৱা এটা কথা কৈ দিয়ে, বিজেপিয়ে বেছিকে ভোট পায়। হয়নে নহয় কওক? হয়নে নহয় আপোনালোকে নিজে কওক? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই কওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পিঠিত যি খৰ আছে, খৰ মানুহটোৰ পিঠিত খৰ আছে, হিমন্ত বিশ্ব শৰ্মাৰ পিঠিত যি খৰ আছে, বদৰুদ্দিন আজমলে এনেকে খজুৱাই দিয়ে। আৰু বদৰুদ্দিন আজমলৰ পিঠিত যিটো খজুৱতি আছে, সেই খজুৱতি হ'লে হিমন্ত বিশ্ব শৰ্মাই খজুৱাই। মই এনে ধেমালি কৰি কোৱা নাই, মই আপোনাক উদাহৰণ দি কম, হয়নে নহয়? যোৱাবাৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত মই যেতিয়া এছেম্বলিত বহি আছো, বিধানসভাত এইটো চিটত বহি আছো, তাৰ কাষৰ চিটটোত আহি বদৰুদ্দিন আজমলৰ আটাইতকৈ ডাঙৰ যিজন দালাল কৰিমুদ্দিন বৰভূঞা, হয়নে নহয়? কৰিমুদ্দিন বৰভূঞাই মোৰ কাষতে আহি বহিলে ক'লে, অখিল দা, মই কওক, বোলে আপোনাক এটা কথা ক'বলৈ আহিলোঁ। বোলো কি কথা? বোলে আপুনি এইবাৰ ৰাজ্যসভাত বিজেপিক ভোট দিব লাগে। বোলে কি ক'লে আপুনি? মানে চালো, নহয় দাদা, মানে কথাটো কি হ'ল, আমি মানে মুছলমান মানুহতো, আমি যদি ৰাজ্যসভাত ভোট দিওঁ, আমি ধৰা পৰি গ'লে বিপদ হ'ব। কিন্তু আপুনি ইমান ধুনীয়া, ইমান আন্দোলন কৰে, আপোনাক চবেই বিশ্বাস কৰে, আপুনি ভোট দিলেও কোনেও গম নাপাব। আপোনাক 3 পৰা 5 কোটি টকাৰ ভিতৰত দিয়া হ'ব। বোলে আপুনি কি ক'লে? এনেকে বুলি ঘূৰি চাইছো, মোৰতো খংটো বেছি বুলি আপোনালোকে জানে। মই চকুৰ চাৱনি দেখিয়ে মানুহটো ঘাপকে উঠিলে আপোনাৰ। তাৰমানে কি? মইতো ভাই এতিয়া মোক ঈশ্বৰে ক'লেও মই বিশ্বাস নকৰোঁ বদৰুদ্দিন আজমল বিজেপিৰ এজেণ্ট নহয় বুলি। মোক ডাইৰেক্টলি আহি যদি মোক কয় যে তুমি বিজেপিক ভোট দিব লাগিব, বদৰুদ্দিন আজমলৰ আটাইতকৈ ঘনিষ্ঠ মানুহজনে যেতিয়া কয়, তাৰপিছত আৰু কোনে? মোক আল্লাই ক'লেও নহ'ব নহয়, ভগৱানে ক'লেও নহ'ব, মোক পৃথিৱীৰ কোনো মানুহে ক'লেও এতিয়া বুজাব নোৱাৰে মই একদম খাটাং যে বদৰুদ্দিন আজমল বিজেপি দলৰ এজেণ্ট। হয়নে নহয় বাৰু কওকচোন? হয়নে নহয় বাৰু কওকচোন? হয়নে নহয় বাৰু আপোনালোকে কওকচোন? হয়নে নহয়? সেইকাৰণে মই একদম স্পষ্ট ভাষাৰে আপোনালোকৰ সন্মুখত কৈছো, শ্ৰদ্ধেয় ৰাইজ, AIDF আপোনালোকৰ মুছলমান সমাজখনৰ আটাইতকৈ গাদ্দাৰৰ দল। আৰু বদৰুদ্দিন আজমল হ'ল মুছলমান সমাজৰ গাদ্দাৰ, জাতিৰ গাদ্দাৰ। হয়নে নহয়? হয়নে নহয়? কোন গাদ্দাৰ? চবে মতা নাই, মই জানিছো আপোনালোকে বেয়া পাইছে, বেয়া পাইছে নহয় জানো? কোন গাদ্দাৰজনৰ নাম কি? মুছলমান সমাজৰ গাদ্দাৰজনৰ নাম কি? জাতিৰ গাদ্দাৰজনৰ নাম কি? জাতিৰ গাদ্দাৰী পাৰ্টিটোৰ নাম কি? কি নাম? AIUDF। সেইকাৰণে আমি সিদ্ধান্ত লৈছো, শ্ৰদ্ধেয় ৰাইজ, আমি উজনি অসমত অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ একলগ হৈছো আৰু সিদ্ধান্ত লৈছো 2026 চনত আমি বিজেপি দলক হিমন্ত বিশ্ব শৰ্মাক গাদীখনৰ সৈতে বান্ধি পেলাম আৰু ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। এইডোখৰলৈকে ঠিকেই ভাল পালে, তাৰ পিছৰটো ভাল পায় নে শুনি লওক। যেতিয়া হিমন্ত বিশ্ব শৰ্মাক গাদীৰে সৈতে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম, সেই সময়ত আৰু এখন গাদী তাত যোগ দি দিম, এটা তলা চাবিৰে এনেকে তলা লগাই দিম। সেইখন কাৰ গাদী? সেইখন কাৰ গাদী? বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দুইখন চকী একেলগতে গাঁঠি দিম আৰু বদৰুদ্দিন আজমলৰ তলাটোৰে তলা লগাম আৰু আমি অসমৰ বিৰোধী ঐক্য মঞ্চই এই দুইটা দলক ব্ৰহ্মপুত্ৰত দলিয়াই দি বাংলাদেশলৈ পঠিয়াই দিম। মই আপোনালোকৰ পৰা এটা প্ৰতিশ্ৰুতি ল'বলৈ আহিছো, শ্ৰদ্ধেয় ৰাইজ, এটা মাত্ৰ প্ৰতিশ্ৰুতি দিয়ক, উজনি অসমত আমি বিজেপিক হৰুৱালো, মধ্য অসমত ৰাইজে আজি বিজেপিক হৰুৱাব, বৰাক উপত্যকাটো বিজেপিক অসমৰ ৰাইজে হৰুৱাব, নামনি অসমৰ ৰাইজে, ধুবুৰী ৰাইজে মোক প্ৰতিশ্ৰুতি দিব লাগে যে এইবাৰ আপোনালোকে ধুবুৰীতো আমাৰ বিৰোধী ঐক্য মঞ্চৰ পাৰ্টিক জয়ী কৰাব।
নাই নাই নকৰাই মই গম পালো চাহ একদম ঢিলা ঢিলি দিবনে নাই চবে হাত দমা নাই মই চাইহে আছো অলপ বদৰুদ্দিন আজমলৰ প্ৰতি এতিয়া অলপ মৰম আছে হয়নে আছে নেকি চাচাৰ প্ৰতি মৰম আছে নে নাই চাচা আৰু মামা হয়নে দুইটাকে একেডাল ৰছীৰে বান্ধি মানুহজনৰ নামটো যদিও কৈছো মানে গাড়ীটোৰ কথা কৈছো দেই এই দুইখন গাড়ীকে একেডাল ৰছীৰে বান্ধি তাৰপিছত মাজতে এটা তলা লগাই কাৰ তলা সেইটো ইডিএফৰ তলাটো লগাই এইবাৰ আমি লৰি গৌৰৱ আৰু অখিলাই তিনিটাই ধৰিম আৰু এনেকে ধলি মাৰি দিম আপোনালোকক খাটাং কৈছো এইবাৰ মাত্ৰ আপোনালোকে এটা সহায় কৰক 2024 চনত আপোনালোকে আমাৰ ৰকিবুল কিশোৰক ভোট দি জয়যুক্ত কৰক আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো 2026ত আমি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম প্ৰতিশ্ৰুতি দিছো এইটো আমাৰ কবুগীয়া প্ৰতিশ্ৰুতি বিৰোধী ঐক্য মঞ্চৰ প্ৰতিশ্ৰুতি আমি বিজেপি দলক ব্ৰহ্মপুত্ৰত উটুৱাই দিম মোৰ ভাল লাগিছে অলপ আগতে এটা ভিডিঅ' আহিছে অলপ আগতে আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই বিলাসীপাৰাত এখন মিটিং কৰিবলৈ আহিছিলে বিলাসীপাৰাত মিটিং কৰিবলৈ আহোঁতে হেলিকপ্টাৰ লৈ আহিছে ফিল্ডখনত 1 লাখ মান মানুহ ধৰিব 1 মিনিট ফিল্ডখনত 1 লাখ মান মানুহ ধৰা ডাঙৰ ফিল্ড বিৰাট প্ৰচাৰ কৰি নিৰ্বাচনৰ মিটিং পাতিছে বুজিছেনে বিৰাট ডাঙৰ মিটিং পাতিছে কিন্তু মিটিংখনত মানুহ হৈছে কিমান জানেনে মিটিংখনৰ মানুহ হৈছে 200টো কম 200টো কম আপোনালোকে বিশ্বাস নকৰিব মোৰ লগত ভিডিঅ'টো আছে মই আপোনালোকক ভিডিঅ'টো দেখাই দিব পাৰোঁ অলপ আগতে মোলৈ পঠিয়াইছে মানুহ 200তকৈও কম হেলিকপ্টাৰ আহিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই কিবা কথা কৈ আছে সেই 200 যে আছে সেইখিনিও খোজকাঢ়ি আছে এনেকৈ ইফালে গৈ আছে আগতে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মিটিং শুনিবৰ কাৰণে আবেলি 4টা বজাত মিটিং থাকিলে ৰাতিপুৱা 10টা বজাৰ পৰা মানুহ লাইন হৈ থাকে হয়নে বদৰুদ্দিন আজমল ডাঙৰীয়াই ক'ৰবাত চাহ খাবলৈ সোমালেও 2000 মানুহ এনেই গোট খায় হয়নে আৰু আজিৰ দিনটো এনেকুৱা হৈছে যে বদৰুদ্দিন আজমলে বিশাল গণসমাৱেশ পাতিছে হেলিকপ্টাৰ লৈ মানুহক আকৰ্ষণ কৰিছে আৰু সেই বিশাল সমাৱেশত মানুহ হৈছে মাত্ৰ 200 জন হা কেলে কাৰণ তেওঁ জাতি গাদ্দাৰী কৰিছে হয়নে কাৰণ তেওঁ জাতি বিশ্বাসঘাতকতা কৰিছে কাৰণ তেওঁ বিজেপিৰ লগত লগ হৈছে জাতিৰ হতটো বিজেপিৰ লগত লগ হৈছে নে নাই আৰে ইয়াৰ মানুহবিলাকৰ মাতটো সৰু বিজেপিলে অলপ ভয় খাই আছে ন মানুহে হয়তো মহিলাবিলাকে ভাবিছে ইয়াত চিঞৰি দিম আমাৰ অৰুণোদয়টো কাটি দিব নেকি হয়নে নহয় তেনেকৈ ভাবিছে তো যেতিয়া আমি যোৰহাটত বিজেপিক হৰুৱাই দিবলৈ একদম ব্যৱস্থা ল'লোঁ লগে লগে হিমন্ত বিশ্ব শৰ্মাই ভয় খালে আৰু হিমন্ত বিশ্ব শৰ্মাই ভয় খাই ৰাতিৰ ভিতৰতে এখন অৰুণোদয় থাকে অশোক স্তম্ভ হয়নে আৰু বিজেপিয়ে উলিওৱা অৰুণোদয় ফৰ্মখনত আছে মাজত কি পদুমৰ ফুল ক'ৰবাত অৰুণোদয় দিব পাৰে নেকি নোৱাৰে কোনে দিব পাৰে চৰকাৰে কোনে দিব পাৰে অশোক স্তম্ভই হয়নে নহয় গতিকে সেইখন 2 নম্বৰী ফৰ্ম এইখনলৈ ভয় খাব নালাগে 2 নম্বৰ এই অৰুণোদয় ফৰ্মখন বিজেপিৰ অৰুণোদয় ফৰ্মখন আপোনালোকে এবাৰ চাবগৈ আজি ঘৰত গৈ কোনোবাই চাবগৈ যাৰ ঘৰত আছে আপুনি যদি চাইগে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব অৰুণোদয়ৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তুটোৱে হ'ল বেংক একাউণ্ট হয়নে কাৰণ বেংকতহে পইচাটো জমা দিয়ে কিন্তু সেই অৰুণোদয় ফৰ্মখনত বেংক একাউণ্টৰ নাম্বাৰটো ভৰাবৰ কাৰণে জাগাই নাই কেলে কাৰণ মিছা কথাৰ ঠেং চুটি বুলি অসমীয়াত এটা কথা আছে তেওঁলোকে 2 নম্বৰী কৰিবলৈ যাওঁতে আমাক ভয় খাই 2 নম্বৰী ফৰ্ম উলিয়াবলৈ যাওঁতে ভুলতে তেওঁলোকে খৰধৰকে কামটো কৰিবলৈ যাওঁতে এই জাগাটো ৰাখিবলৈ থাকি গৈছে মই আপোনালোকৰ সকলো মহিলাকে আশ্বস্ত কৰিছো মই বিধায়ক হয়নে নহয় বিধায়ক আৰু বিধায়ক মানে অসম বিধানসভাৰ আটাইতকৈ ডেঞ্জাৰাছ বিধায়ক হয়নে নহয়
তাৰ নাম শুনিলে হিমন্ত বিশ্ব শৰ্মাই কপি থাকে হয়নে নহয় হয়নে নহয় আপোনালোকে চাইছেনে নাই কেতিয়াবা বিধানসভা চাইনে নাই মই যেতিয়া উপস্থিত থাকো হিমন্ত বিশ্ব অকল মোলৈকে চাই থাকে এইটো এবাৰ কি কয় এতিয়া ভয়তে থাকে মানুহ মই থাকিলে কলিজাটো এনেকুৱা এনেকুৱা কৰি থাকে হিমন্ত বিশ্ব জানে নাই আপোনালোকে জানে হ্যাঁ হিমন্ত বিশ্ব শৰ্মাই মানে মোক বাঘৰ দৰে ভয় কৰে এনেকে এনেকে কৈ থাকে হা তো মই আপোনালোকক কৈছো যে মই সেই বিধায়কজন হিচাপে কৈছো আমাৰ 126 জন এমএলএ অসম বিধানসভাত সিদ্ধান্ত লৈছো কি সিদ্ধান্ত যে আমি যেতিয়া গাঁৱলৈ যাওঁ মহিলাবিলাকে কয় ছাৰ আমাক অৰুণোদয় নাই দিয়া সেইকাৰণে সব বিধায়কে মিলি এবাৰ সিদ্ধান্ত লৈছো যে গাঁৱৰ সব মহিলাকে আমি অৰুণোদয় দিম কাক দিম যাৰ হাতত ৰেচন কাৰ্ড আছে আপোনালোক সবে অৰুণোদয় পাব আপোনালোকৰ এমএলএ মোৰ বন্ধু আৰু মোৰ দাদা আপোনালোকৰ এমএলএ আপোনালোকক সকলোকে অৰুণোদয় দিব মনত ৰাখিব অৰুণোদয়ত হিমন্ত বিশ্ব চহী কৰিব নোৱাৰে অৰুণোদয়ত চহী কৰিব লাগিব এমএলএ জনে শিৱসাগৰত এবাৰ অৰুণোদয় 8,000 অৰুণোদয় দিছো মই দিছো হ্যাঁ একজনেও বিজেপিয়ে দিব পাৰে মই দিছো হ্যাঁ গতিকে মই আপোনালোকক কৈ গৈছো আপোনালোকে ভয় নাখাব আপোনালোকে যি পাৰ্টিয়ে নকৰক লাগিলে কংগ্ৰেছ কৰক AIDF কৰক বিজেপি কৰক ৰাইজৰ দল কৰক যি পাৰ্টিয়ে নকৰক লাগিলে কিয় যদি ৰেচন কাৰ্ড আছে প্ৰত্যেকগৰাকী মহিলাই এবাৰ অৰুণোদয় পাবই পাব ভয় কৰাৰ কোনো প্ৰয়োজন নাই কেৱল আপোনালোকে এখেতৰ লগত যোগাযোগ ৰাখিব ফৰ্মখন অক্টোবৰ মাহত আমি ফৰ্ম দিম আপোনালোকে অক্টোবৰ মাহত ফৰ্মখন ফিল আপ কৰিব আৰু যদি ৰেচন কাৰ্ডটো গাঁঠি দিব পাৰিছে চবেই অৰুণোদয় পাব 2 নম্বৰ আকৌ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা বস্তু কৈছে নে নহয় লাখপতি বাইদেউ লাখপতি বাইদেউ 10,000 টকাটো পালে নে নাই পাইছেনে নাই পোৱাই নাই এতিয়ালৈকে পোৱা নাই এই অফিচলৈ অহা যোৱা কৰি 7 মান চেণ্ডেল ছিগিলে নে ছিগিলে নে নাই হ্যাঁ অহা যোৱা কৰি হয়নে নহয় তো এনেকুৱা কৰি দিছে বোলে আজি 10,000 টকা লাগিব তেতিয়াহ'লে তোমালোকে অমৃত বৃক্ষ আন্দোলন কৰা কি কাতি মাহত গছ পুলি ৰোৱা আরে ভাই পৃথিবীত কাতি মাহত ক'ৰবাত গছ পুলি দিয়ে নেকি হয়নে নে সব গছ পুলি মৰিলে হয়নে নহয় 2 নম্বৰ তাৰপিছত ক'লে যে নহ'ব 10,000 টকা যদি পাবলৈ হয় এবাৰ অমৃত কলহ ল'ব লাগিব হয়নে নহয় এই ঘৰে ঘৰে মাটি লৈ থাকা হয়নে নহয় একদম আমাৰ উজনি অসমত বিয়া নাম গাই গাই একদম কলহ আনিছে বেছি হেতে কোনো এতিয়ালৈকে 10,000 পোৱা বুঝা নাই তাৰপিছত এবাৰ আহিলে এবাৰ হোৱাটছএপত মেছেজ আহিলে বোলে য'তেই হিমন্তৰ মিটিং হ'ব তালৈকে যাব লাগিব তেতিয়াহে তোমালোকে 10,000 টকা পাবা আহিছেনে নাই এবাৰ হিমন্তৰ মিটিং এবাৰ পীযুষৰ মিটিং এবাৰ জয়ন্ত মল্লৰ মিটিং এবাৰ বান্দৰৰ মিটিং চবৰে হয়নে এনেকে যাওঁতে যাওঁতে 7 জোৰ চেকেল ছিগি গ'ল কিন্তু মহিলাবিলাকে এতিয়ালৈকে 1 টকাও পোৱা নাই আমাৰ অসমৰ মহিলা হিমন্তই নাকত ধৰি চাকত ঘূৰাই আছে হয়নে নহয় আমাক অপমান কৰি আছে আমাৰ মাতৃসকলক মোৰ বাইদেউসকলক মোৰ মাসকলক মোৰ খুৰীদেউসকলক সকলোকে অপমান কৰি আছে বিজেপি চৰকাৰে হয়নে নহয় আৰু এটা কথা হিমন্ত বিশ্ব শৰ্মাই মই তেতিয়া জেলত আছিলো মই টিভিত চাই আছিলো হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ ইলেকশ্যনৰ আগত কৈছিলে যে আইসকল আপোনালোকৰ বেংকত ধাৰ আছে নেকি আপোনালোকৰ মাইক্ৰ ফাইনেন্সৰ ধাৰ আছে নেকি আপোনালোকৰ বন্ধনৰ ধাৰ আছে নেকি যদি ধাৰ আছে আপোনাক দেখিছেনে এতিয়া সকলোৱে এনেকে এনেকে কৰিব হা আমি ইনকিলাব 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 জয় আই অসম জয় আই অসম বিজেপি মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ ইনকিলাব ইনকিলাব বিজেপি মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ বিডিঅ' কমঞ্চ জিন্দাবাদ
ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ রকিবুল হুসেন জিন্দাবাদ ইন্ডিয়া মোর্চা জিন্দাবাদ ভিডিও ঐক্য মঞ্চ জিন্দাবাদ ধন্যবাদ জয় আসম।